নমস্কাৰ, মই ভাস্কৰে মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো যোৱাকালি ভিডিঅ'টোত মই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক দেখালোঁ, যোনবিলাক পৰীক্ষাত অহা খুবেই প্ৰবেবিলিটি থাকে। তো আজিৰ ভিডিঅ'টোত মই ভেদিক কালচাৰৰ কথা অকণমান দেখাই দিম, য'ৰ পৰা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কিছুমান বনিব পাৰে। অলৰেডি আহিছে বহুত কুৱেশ্যন এই পাৰ্টটোৰ লগত ৰিলেটেড। মই তাৰো এক্সাম্পল দেখাম, কেনেকৈ আহিছে এক্সামবিলাকত। ঠিক আছে। তো মই সদায় কওঁ যে যেতিয়া আমি হিষ্ট্ৰীৰ কথা পঢ়োঁ, আমি যিকোনো এটা বস্তুৰ টাইম পিৰিয়ডটো জানিব লাগিব। ঠিক তেনেধৰণে আমি বেদিক কালচাৰৰ টাইম পিৰিয়ডটো আমি জানিব লাগিব। 1500 BC পৰা আমাৰ 600 BC লৈকে আছিলে। আৰু অৰিজিনেল হোম অফ আৰিয়ানছ। তো আৰিয়ানছবিলাকৰ মানে অৰিজিনেল হোম ক'ত আছিলে, তো তেখেতলোকে অৰিজিনেলি ক'ৰ পৰা আহিছিলে। তো তাৰে বহুতে বহুত বুলি কয়। তেনেকৈ আমাৰ মেইনলি মেক্স মুলাৰে কৈছিলে চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিলে বুলি। আৰু BG তিলকে কৈছিলে কি আমাৰ ক'ৰ পৰা আহিছিলে বুলি, আৰ্টিক ৰিজনৰ পৰা আহিছিলে বুলি কৈছিলে। ঠিক আছে। তো বাল গংগাধৰ তিলকে আৰ্টিক ৰিজন বুলি কৈছিলে, আৰু চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিলে বুলি আমাৰ মেক্স মুলাৰে কৈছিলে। ঠিক আছে। তো এইখিনি মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট হয়। আৰু তেখেতলোক আহি পেলাই প্ৰথম ক'ত ছেটেল হৈছিলে এইটো কুৱেশ্যন এবাৰ বনিছে। তো দ্য গ্ৰুপ ডেট কেম টু ইণ্ডিয়া ফাৰ্ষ্ট ছেটেল ইন দ্য প্ৰেজেণ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স এণ্ড দ্য পাঞ্জাৱ দেন কল সপ্তা সিন্ধু। আৰু পাঞ্জাৱত আহি পেলাই তেখেতলোকে ছেটেল হৈছিলে, আৰু সেই ৰিজনটো কি বুলি কোৱা হয়, সপ্তা সিন্ধু ৰিজন বুলি কোৱা হয়। পিছত তেখেতলোকে গংগা আৰু যমুনা ৰিভাৰৰ ভেলীলৈকে আহি গৈছিলে ছেটেলমেণ্টৰ কাৰণে। ঠিক আছে। তো এইটো মনত ৰাখি ল'বা। চ' এতিয়া আমাৰ ভেদিক লিটাৰেচাৰ বুলি ক'লে মেইনলি আমাৰ কি আহিব, আমাৰ 4খন লিটাৰেৰী প্ৰডাকশ্যন আছে। তো সামহিতাস অৰ বেদাস, ব্ৰাহ্মণছ, আৰু আমাৰ আৰণ্যকাছ, আৰু আহিলে আমাৰ উপনিষদছ। ঠিক আছে। তো এতিয়া মেইনলি ইয়াৰ পৰা এটা কুৱেশ্যন বনিব পাৰে কি বেদাৰ আন এটা নাম কি আমাৰ, তেতিয়াহ'লে আনচাৰটো হ'ব আমাৰ সামহিতাস হ'ব। ঠিক আছে। আৰু মেইনলি আমাৰ বেদবিলাকক এনেকুৱা ধৰণে ধৰা হয় কি এজন মানুহৰ পৰা এজন মানুহলৈকে জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যনলৈকে বিয়পি গৈছিলে। কেনেকৈ গৈছিলে, বাই ৱৰ্ড অফ মাউথ। মানে যেনেকৈ মই কিবা এটা কথা গম পালোঁ, মই অন্য এজনক ক'লোঁ, অন্য এজনে আকৌ বেলেগ এজনক ক'লে, তো তেনেকৈ স্প্ৰেড হৈ গৈছিলে বস্তুটো। সেইকাৰণে সেইখিনি কি বুলি কোৱা হয়, শ্ৰুতি বুলি কোৱা হয়, টু হিয়াৰ। ঠিক আছে। তো বেদক কি বুলি কোৱা হয়, শ্ৰুতি বুলি কোৱা হয়। তো এইটো মনত ৰাখি ল'বা। চ' নেক্সট দ্য মষ্ট ইম্পৰ্টেণ্ট অফ বেদিক লিটাৰেচাৰ আৰু বেদাছ। তো বেদিক লিটাৰেচাৰৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট বস্তুৱে হৈছে আমাৰ বেদকেইখন। ঠিক আছে। আৰু বেদাছ আৰ কল অপৰেচিয়া। তো অপৰেচিয়া মানে কি হৈছে, যোনবিলাক কোনো ধৰণৰ মানুহে ক্ৰিয়েট কৰা নাই, ভগৱানে দান দিছে, ভগৱানে গিফ্ট কৰিছে। চ' গড গিফ্টেড বুলি কোৱা হয়। ঠিক আছে। আৰু নিত্যা বুলি কৈছে এক্সিষ্টিং ইন অল ইটাৰ্নিটি। ঠিক আছে। তো এইটো ইম্পৰ্টেণ্ট হয়। চ' আমি জানো মেইনলি আমাৰ 4খন বেদ আছে। তো ঋগ্বেদ, য়জুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ বেদ। চ' প্ৰথম 3খন বেদক আমাৰ কি বুলি কোৱা হয়, তো প্ৰথম 3খন বেদক কোৱা হয় ট্ৰায় অফ বেদাছ। আৰু ঋগ্বেদত কি থাকে, মেইনলি আমাৰ যোনবিলাক পূজা পাতল কৰোঁতে মন্ত্ৰ ইউজ কৰা হয়, শ্লোক ইউজ কৰা হয়, তো এইখিনি থকা হয়। তো ইয়াৰ কালেকশ্যনবিলাক ক'ত আছে, আমাৰ ঋগ্বেদত আছে। আৰু ঋগ্বেদত টোটেল কিমানটা হিমছ বা শ্লোকছ আছে, আমাৰ 1028টা আছে। ঠিক আছে। আৰু মেইনলি ঋগ্বেদখন 10টা মণ্ডলছ বা 10টা চেপ্টাৰত ভগোৱা হৈছে। তাৰে 10 নম্বৰ চেপ্টাৰটো কিহৰ লগত ৰিলেটেড, আমাৰ পুৰুষোত্তা মণ্ডল, যোনটো লগত আমাৰ কি আছে, যোনটো আমাৰ বৰ্ণ ছিষ্টেম আছে। তো বৰ্ণ ছিষ্টেমটো পুৰুষোত্তা মণ্ডলত আহি পৰে। আৰু 4টা বৰ্ণ হৈছে আমাৰ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এণ্ড শূদ্ৰ। তো আমি গম পাওঁ সিহঁতৰ কাম কি মেইনলি ব্ৰাহ্মণবিলাকৰ কাম হৈছে আমাৰ পূজা পাতল কৰা, ক্ষত্ৰিয়বিলাকৰ এডমিনিষ্ট্ৰেটিভ দিশটো চোৱা। ঠিক আছে। বা যুদ্ধ হ'লে যাব লাগিব ক্ষত্ৰিয়বিলাক। ঠিক আছে। তো তেনেকুৱা ধৰণৰ বৈশ্যবিলাক মেইনলি বিজনেছমেন বা বেংকাৰ্ছবিলাকক বুজোৱা হয়। শূদ্ৰবিলাকৰ আৰ্টিষ্টেন, যোনে হাতৰ কাম কৰে বা আৰু কাম চাম কৰি জীৱন যাপন কৰিছিলে, তো তেখেতলোকক আমি শূদ্ৰ বুলি কওঁ। ঠিক আছে। তো এতিয়া মেইনলি ঋগ্বেদৰ মন্ত্ৰবিলাক যোনে পঢ়ে তাক আমি সত্ৰী বুলি কওঁ। এইটো খুব ইম্পৰ্টেণ্ট। আৰু য়জুৰ্বেদ, তো য়জুৰ্বেদত মেইনলি আমাৰ বলি বিধানৰ যোনবিলাক ইউজ হোৱা প্ৰেয়াৰ্ছবিলাক থাকে বা মন্ত্ৰ থাকে, তো সেইবিলাক ইয়াত থাকে, য়জুৰ্বেদত ইনক্লুড হৈ আছে। আৰু ছেক্ৰিফাইচিয়েল প্ৰেয়াৰ্ছ বুলিও কোৱা হয়, বুক অফ ছেক্ৰিফাইচিয়েল প্ৰেয়াৰ্ছ। তো ইম্পৰ্টেণ্ট হয়। আৰু মেইনলি ঋগ্বেদৰ যোনবিলাক মন্ত্ৰ পঢ়া মানুহজনক আদবাইজ বুলি কোৱা হয়। আৰু আমাৰ য়জুৰ্বেদখন দুটা ভাগত ভাগ কৰা হৈছে, এইটো কৃষ্ণ য়জুৰ্বেদ আৰু শুক্ল য়জুৰ্বেদ। তো এইটো ইম্পৰ্টেণ্ট। নেক্সট সামবেদ। তো সামবেদৰ মেইনলি আমাৰ 1514টা ভাৰ্চেছ আছে। ঠিক আছে। আৰু সামবেদখন মেইনলি মিউজিকৰ লগত ৰিলেটেড। মেইনলি কিহৰ কাৰণে ইম্পৰ্টেণ্ট, আমাৰ ইণ্ডিয়ান মিউজিকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আৰু ইয়াত থকা হিমছ বা শ্লোকছবিলাক পঢ়া ব্যক্তিজনক আমি উদ্গাত্ৰী বুলি কওঁ। তো এইটো ইম্পৰ্টেণ্ট। নেক্সট আহিলে অথৰ্ববেদ। তো অথৰ্ববেদত মেইনলি আমাৰ যোনবিলাক আমাৰ ব্লেক মেজিক হওক বা কালা যাদু টাইপ এনেকুৱা ধৰণৰ বস্তুবিলাক আছে, যোনটো থ্ৰুৱেদি আমি ভূত প্ৰেত আত্মা এইবিলাক খেদাওঁ বা আমি ডিজিজ ভাল কৰোঁ। যেনেকৈ আমাৰ
আগতে কি হৈছিলে যে মুখ লাগিলে পানী চানী জাৰি দিয়ে, তো তেনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াত আছিলে। মেইনলি যাদু মন্ত্ৰই থৈ দিয়ে কামবিলাক কৰিছিলে, কোনো ধৰণৰ মেডিচিনছ ইয়াত নাছিলে, ঠিক আছিলে। তাৰপিছত আহিলে আমাৰ ব্ৰাহ্মণছ। তো ব্ৰাহ্মণছবিলাকত মেইনলি কি থাকে, আমাৰ মেইনলি থাকে যোনবিলাক বেদত থকা শ্লোকছবিলাক ইয়াত ভালকৈ এক্সপ্লেইন কৰি থোৱা আছে, ঠিক আছে। ব্ৰাহ্মণছবিলাকত এক্সপ্লেইন কৰি থোৱা আছে। আৰু ব্ৰাহ্মণছবিলাক সদায় আমাৰ বেদৰ পিছফালে লাগি থাকে, যেনেকৈ আমাৰ কিতাপৰ পিছফালে এপেণ্ডিক্স কিছুমান থাকে য'ত ইম্পৰ্টেণ্ট বস্তুবিলাক থাকে, বা গ্ল'চাৰী থাকে য'ত ইম্পৰ্টেণ্ট শব্দ মিনিংবিলাক থাকে। তো তেনেকুৱা ধৰণৰ বস্তু বুলি আপোনালোকে অনুমান কৰিব বা ধৰি ল'ব পাৰে, ঠিক আছে। তো সেইটো ইম্পৰ্টেণ্ট হয়। আৰু প্ৰত্যেকখন বেদৰ পিছফালে এখন এখন ব্ৰাহ্মণ বা 2-3খন ব্ৰাহ্মণছ লাগি আছে। তো ঋকবেদৰ পিছফালে মেইনলি কি লাগি আছে, আত্ৰেয় আৰু কৌশিকটি লাগি আছে। তো ঋকবেদৰ এখন মেইন বেদ হয়, ধৰি লওক এখন মেইন এক্টৰ হয়। তো মেইন এক্টৰ বুলি যদি আমি ধৰোঁ, আমি অক্ষয় কুমাৰ বুলি ধৰি ল'ব পাৰোঁ। তো অক্ষয় কুমাৰ এ পৰা আহিলে আত্ৰেয় আৰু কে পৰা আহিলে কৌশিকটি, ঠিক আছে। তো এনেকৈ কিছুমান সাধু নিজৰ মনত বনাই ল'ব লাগিব মনত ৰাখিবৰ কাৰণে। তো নেক্সট আমাৰ আহিলে যজুৰ্বেদ। তো যজুৰ্বেদত মেইনলি আমাৰ 2খন ব্ৰাহ্মণ লাগি আছে। তো এখন চাতাপাঠা ব্ৰাহ্মণ। তো চাতাপাঠা চবতকৈ অল্ডেষ্ট এণ্ড লাৰ্জেষ্ট ব্ৰাহ্মণ আৰু তেত্ৰিয়া লাগি আছে। তো এইকেইখন ঋকবেদৰ পিছফালে থকা ব্ৰাহ্মণকেইখন খুব ইম্পৰ্টেণ্ট। সামবেদখন ইমান ইম্পৰ্টেণ্ট নহয়। তো আৰ্থাবা বেদৰ পিছফালে কি লাগি আছে, আমাৰ গোপাঠা লাগি আছে। তো আমাৰ যিহেতু যজুৰ্বেদখন ছেক্ৰিফাইচ বা বলি বিধানৰ লগত ৰিলেটেড, তো আমি মেইনলি আমি কি বলি দিওঁ, পাঠা ছাগলী। তো পাঠা পৰা আহিলে আমাৰ চাতাপাঠা। তো এইটো মনত ৰাখিবলৈ ইজি হৈ গ'ল। চ' নেক্সট আহিলে আৰণ্যকা। চ' আৰণ্যকা বেলেগ একো নহয়, আগতে কি হৈছিলে, যোনবিলাক ঋষিমুনি হাবিত আছিলে, তো হাবিত থাকোঁতে কিছুমান ষ্টুডেণ্টছক তাক পঢ়াইছিলে, আৰু সেই তাত ইউজ কৰা টেক্সট বুকবিলাকক আৰণ্যকা বুলি কোৱা হয়, ঠিক আছে। তো সেইটো মনত ৰাখিব, যিহেতু হাবিত পঢ়াবৰ কাৰণে সেই বুকছবিলাক ইউজ কৰা হৈছিলে। নেক্সট উপনিষদছ। তো উপনিষদছবিলাক ফিল'চফিকেল টেক্সট, এইটো খুব ইম্পৰ্টেণ্ট। আৰু যিহেতু বেদৰ একদম শেষত আছে, বেদৰ শেষত থকাৰ কাৰণে বেদান্ত বুলি কয়। টোটেল 108 উপনিষদছ আছে, আৰু চবতকৈ ডাঙৰ উপনিষদছখন কি হৈছে বা অল্ডেষ্ট উপনিষদখন বৃহদাৰণ্যকে হয়, ঠিক আছে। এতিয়া যদি আমি চাওঁ কুৱেশ্যন পেপাৰত, তো মেইনলি কুৱেশ্যন পেপাৰত ইয়াত প্ৰথম এটা কুৱেশ্যন আছে। তো কুৱেশ্যনটো হয় কি, দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম ক'ৰ পৰা আহিছিলে। তো আৰিয়ানছবিলাক মেইনলি চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিলে। আৰু এই কথা কোনে কৈছিলে, আমি প্ৰথম ষ্টাৰ্টিঙতে পাইছিলোঁ। চ' প্ৰথম ষ্টাৰ্টিঙত কি বুলি পাইছিলোঁ যে আৰিয়ানছসকল ক'ৰ পৰা আহিছিলে, তো চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিলে বুলি ক'লে কোনে কৰিছিলে, তো আমাৰ মেক্স মুলাৰে কৈছিলে। আৰু আৰ্টিক ৰিজনৰ পৰা আহিছিলে বুলি কোনে কৈছিলে, BG তিলকে কৈছিলে। তো চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিলে মেইনলি, ঠিক আছে। চ' নেক্সট কুৱেশ্যন আৰু এটা ইয়াৰ পৰা আহিছিলে, ঠিক আছে। তো এখন গুৱাহাটী হাইকোৰ্টৰ পেপাৰ হয়। তো ইয়াতে ঋকবেদিক আৰিয়ানছক আমি অলপ পিছত চাম। উপনিষদছটো আহিছে, তো দেখিছা যে উপনিষদছ কি হয়, আমাৰ পালোৱে ফিল'চফি হয়, ঠিক আছে। তো এইটো এটা কুৱেশ্যন আহিছে। চ' নেক্সট আৰু আহিছিলে ইয়াত, তো আৰু এটা কুৱেশ্যন আহিছিলে। তো এইটো মিতাক্ষৰা আহিছে। তো মিতাক্ষৰাটো কিহৰ লগত ৰিলেটেড এইটো আহিছে। তো মিতাক্ষৰাৰ কথা মই ক'ম অলপ পিছত। তো মিতাক্ষৰা আহিছে, ঠিক আছে। আৰু মহাভাৰতৰ অৰিজিনেল নেম, ঠিক আছে। মহাভাৰতৰ অৰিজিনেল নেম অৰিজিনেলি কি বুলি জনা যায়, সেইটো কুৱেশ্যনো আহিছে ইয়াত। তো সেইকেইটা বস্তু মই নেক্সট ভিডিঅ'ত দেখাই দিম। আৰু এটা ষ্ট্ৰেটেজি তোমালোকে ইয়াত লগাব পাৰা কি, যিহেতু আমাৰ 88টা পেজ আছে আমাৰ টোটেল হিষ্ট্ৰী পাৰ্টটোত। তো আমি ডেইলি 10টা পেজকৈও যদি পঢ়োঁ, তেতিয়াহ'লে আমাৰ 8 দিনত গোটেই বস্তুখিনি কমপ্লিট হৈ যাব, বা 9 দিনত কমপ্লিট হৈ যাব, ঠিক আছে। তো ডেইলি 10টাকৈ পঢ়িলে হৈ যাব। ডেইলি 10টাকৈ বা 11টাকৈ পঢ়িব পৰা, নিজৰ কথা। আৰু যদি 10টাকৈ পঢ়া, তেতিয়াহ'লে আমাৰ বেছি দিন নালাগে, 8 দিন হ'ব। আৰু যদি 8টাকৈ পঢ়া, তেতিয়াহ'লে 10 দিন, ঠিক আছে। তো তেনেকৈ কেলকুলেশ্যন এটা কৰি ল'বা, আৰু তেনেকৈ তোমালোকৰ গোটেই হিষ্ট্ৰী পাৰ্টটো 10-11 দিনত কমপ্লিট হৈ যাব ফাৰ্ষ্ট ৰিডিং, ঠিক আছে। তো তাকে কৈ ইয়াতে ভিডিঅ'টো এণ্ড কৰিছোঁ। ধন্যবাদ।